নমস্কাৰ আৰু এটা সাৰ্কুলাৰ দিছে আৰু এটা বিজ্ঞাপন দিছে অঙ্গনবাড়ী হেল্পাৰ আৰু অঙ্গনবাড়ী ওয়াৰ্কাৰৰ কাৰণে ইয়াত চাওক অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনৰ কঠিয়াতলী শিশু উন্নয়ন প্ৰকল্পত খালী হৈ থকা অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা হিচাপে স্বেচ্ছামূলক সেৱা আগবঢ়াবলৈ ইচ্ছুক মহিলা প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে ইফালে দিয়া আছে গাঁও পঞ্চায়তৰ নাম কেইটা আৰু কেন্দ্ৰৰ নং আৰু নাম কেইটা দিয়া আছে ইফালে আৰু পদৰ নাম এইটো অঙ্গনবাড়ী কৰ্মী আৰু তলত সহায়িকা ইফালে দিয়া আছে আপোনালোকে লিষ্টটো চাই ল'ব এনেকৈ স্ক্ৰল কৰি ইয়াত চৰ্তাৱলী কেইটা দিয়া আছে অঙ্গনবাড়ী কেন্দ্ৰ কৰ্মী সহায়িকা পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলৰ সংশ্লিষ্ট অঙ্গনবাড়ী কেন্দ্ৰৰ জৰীপ এলেকাৰ স্থানীয় মহিলা প্ৰাৰ্থী হ'ব লাগিব আবেদন কৰা প্ৰাৰ্থীসকলৰ বয়স 1-1-2023 তাৰিখত 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব আৰু ইয়াত দিয়া আছে হায়াৰ সেকেন্ডাৰী পাছ হ'ব লাগে আৰু যদি সেই এলেকাত কোনো ধৰণৰ হায়াৰ সেকেন্ডাৰী মহিলা নাই তেনেহলে মেট্ৰিক পাছৰ সাৰ্টিফিকেটৰো কিন্তু আবেদন কৰিব পাৰিব ইয়াত ইম্পৰ্টেন্ট কিনা মই কৈ দিছো বাকি কিটা আপোনালোকে পঢ়ি ল'ব ইয়াত চাও কি ডকুমেন্টস দিব লাগিব আবেদনকাৰীৰ স্থানীয় বাসিন্দাৰ প্ৰমাণপত্ৰ গাঁওবুঢ়া ওয়াৰ্ড মেম্বাৰ গাঁও পঞ্চায়তৰ সভাপতিৰ দ্বাৰা স্বাক্ষৰিত হ'ব লাগিব এই সকলো স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ উক্ত পঞ্চায়তৰ মুখ্য সেৱিকাৰ দ্বাৰা সত্যতা নিৰূপণ কৰা হ'ব লাগিব ইয়াৰ পিছত চাওক উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত হায়াৰ সেকেন্ডাৰী বা মেট্ৰিক পৰীক্ষাৰ পোৱা নম্বৰৰ ভিত্তিত বিভাগে যোগতোৱা নীতি নিয়মৰ মাজেৰে মৌখিক সাক্ষাৎকাৰৰ ভিত্তিত সকলো পদৰ প্ৰাৰ্থী বাছনি কৰা হ'ব এটা ইন্টাৰভিউ হ'ব সেই ইন্টাৰভিউত বাছনি কৰা হ'ব আৰু ইফালে চাওক 3% পদ ফিজিক্যাল হ্যান্ডিক্যাপৰ কাৰণে কিন্তু ৰিজাৰ্ভ কৰা আছে আৰু লগতে ফিজিক্যাল হ্যান্ডিক্যাপৰ যিবোৰ ডিসেবিলিটি আছে সেইবোৰ সাৰ্টিফিকেট কিন্তু ইয়াত দিব লাগিব লগতে আৰু 40%তকৈ বেছি থকা গাঁও অনুসূচিত জাতি অনুসূচিত জনজাতি তা জনজাতি থকা লোকেহে আবেদন পত্ৰ দাখিল কৰিব পাৰিব আবেদন পত্ৰৰ লগত গাঁঠি দিয়া প্ৰত্যেকখন প্ৰত্যায়িত কপিত স্বাক্ষৰ কৰা হ'ব লাগিব যি কেইটা ডকুমেন্টস আপোনালোকে দিব সেই কেইটাত কিন্তু সেলফ এটেস্টেড দিব লাগিব প্ৰত্যেকটাতে নিজৰ সহি কৰি দিব লাগিব আৰু যিদিনাখন সাক্ষাৎকাৰ হ'ব ইন্টাৰভিউ হ'ব সেইদিনাখন অৰিজিনাল ডকুমেন্টস খিনি লগত লৈ যাব লাগিব আৰু সাক্ষাৎকাৰৰ দিন এলেকাৰ মুখ্য সেৱিকা নাইবা স্থানীয় গাঁওবুঢ়াৰ জৰিয়তে জনোৱা হ'ব আবেদন কৰা প্ৰাৰ্থীসকলক কিন্তু ইন্ডিভিজুৱেল কল লেটাৰ দিয়া নহ'ব আৰু বাছনি হোৱা প্ৰাৰ্থীসকলৰ কাৰ্যকাল কিন্তু 60 বছৰ লৈকে থাকিব ইয়াতকৈ বেছি হলে ৰিটায়াৰ্ড হ'ব লাগিব আবেদন পত্ৰ জমা লোৱা সময় হৈছে 11টাৰ পৰা 3টা বজাৰ ভিতৰত দিব লাগিব আবেদন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ 2-1-2024 আৰু ইফালে তলত চাওক 18-12-2023 তাৰিখৰ পৰা আবেদন লোৱা আৰম্ভ হ'ব আৰু শেষৰ তাৰিখটো দিয়া আছে 2-1-2024 তাৰিখ পাৰ মান্থ কিমানকে স্যালাৰি পাব ইয়াত দিয়া আছে 4500 টকাকে পাৰ মান্থ স্যালাৰি পাব আৰু যিবোৰ সহায়িকা আছে সেইবোৰক 2250 টকাকে পাৰ মান্থ পাব ইয়াত দিয়া আছে তাইকৰ শিশু উন্নয়ন প্ৰকল্প বিষয়া কঠিয়াতলী নগাঁও এইটো স্পেশালি নগৰৰ কাৰণে সাৰ্কুলাৰ নগাঁৱৰ যিমানবোৰ প্ৰাৰ্থী আছে নগাঁৱৰ যিমানবোৰ গাঁও পঞ্চায়ত আছে এইকেইটা ইয়াত উল্লেখ কৰি দিয়া আছে এনেকুৱা ধৰণৰ নতুন চাকৰি ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব